পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে তে টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে যে কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100 কোটি টকা খৰচ কৰিব পাৰিব। গতিকে চৰকাৰৰ যিটো আওকনীয়া মনোভাৱ সেইটো কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এটা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। আমি এইটো কেতিয়াও কোৱা নাই যে পৰীক্ষা বন্ধ কৰি ইলেকশ্যন পাতক, কিন্তু যদি পৰীক্ষা শেষ হোৱাৰ লগে লগে চৰকাৰে পঞ্চায়ত ইলেকশ্যন ঘোষণা নকৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। কাৰণ ৰাইজৰ গ্ৰাম্য বিকাশৰ স্বাৰ্থত এই পঞ্চায়ত নিৰ্বাচন পাতিবৰ কাৰণে ন্যায়ালয়ৰ দৰজাত টুকুৰিয়াই হ'লেও আমি চৰকাৰক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম। পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে তে টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে যে কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100 কোটি টকা খৰচ কৰিব পাৰিব। গতিকে চৰকাৰৰ যিটো আওকনীয়া মনোভাৱ সেইটো কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এটা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। আমি এইটো কেতিয়াও কোৱা নাই যে পৰীক্ষা বন্ধ কৰি ইলেকশ্যন পাতক, কিন্তু যদি পৰীক্ষা শেষ হোৱাৰ লগে লগে চৰকাৰে পঞ্চায়ত ইলেকশ্যন ঘোষণা নকৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। কাৰণ ৰাইজৰ গ্ৰাম্য বিকাশৰ স্বাৰ্থত এই পঞ্চায়ত নিৰ্বাচন পাতিবৰ কাৰণে ন্যায়ালয়ৰ দৰজাত টুকুৰিয়াই হ'লেও আমি চৰকাৰক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম। পঞ্চায়ত নিৰ্বাচন পিছুৱাই দিয়াৰ কাৰণে গ্ৰামাঞ্চলৰ যিটো উন্নয়ন আৰু উন্নয়নৰ কাৰণে আবণ্টিত ধন অব্যৱহৃত হৈ পৰি আছে। প্ৰায় 1100 কোটি টকা যদি অতি শীঘ্ৰে পঞ্চায়ত অনুষ্ঠিত কৰি পেলাই এই টকাখিনি নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে ব্যৱহাৰ কৰিব নোৱাৰে তে টকা ঘূৰি যাব। কাৰণ সেই টকাখিনি দিওঁতে চৰ্ত আছে যে কেৱল পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে সেই প্ৰায় 1100 কোটি টকা খৰচ কৰিব পাৰিব। গতিকে চৰকাৰৰ যিটো আওকনীয়া মনোভাৱ সেইটো কাৰণে গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে অহা প্ৰায় 1100 কোটি টকা এটা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। আমি এইটো কেতিয়াও কোৱা নাই যে পৰীক্ষা বন্ধ কৰি ইলেকশ্যন পাতক, কিন্তু যদি পৰীক্ষা শেষ হোৱাৰ লগে লগে চৰকাৰে পঞ্চায়ত ইলেকশ্যন ঘোষণা নকৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। কাৰণ ৰাইজৰ গ্ৰাম্য বিকাশৰ স্বাৰ্থত এই পঞ্চায়ত নিৰ্বাচন পাতিবৰ কাৰণে ন্যায়ালয়ৰ দৰজাত টুকুৰিয়াই হ'লেও আমি চৰকাৰক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।